ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ আৰু যদিহে আপোনাৰো এখন ৰেচন কাৰ্ড আছে বা আপুনি ৰেচন কাৰ্ডৰ দ্বাৰা যদি আপুনি বিনামূলীয়া চাউল লাভ কৰে তেনেহ'লে এই খবৰটো আপোনাৰ বাবে কিয়নো কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ আঁচনি লৈ আহিছে ৰেচন কাৰ্ডক লৈ আৰু আমি সবিশেষ জনাম কেনেদৰে আবেদন কৰিব কি নথিপত্ৰ লাগিব আৰু এই আঁচনিখনৰ মূল বিষয় কি আৰু ৰেচন কাৰ্ড থকা লাখ লাখ পৰিয়ালৰ বাবে তথা লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আনিছে কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতি মাহে 1000কৈ টকা যিসকলে ৰেচন কাৰ্ড তথা যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে প্ৰতি মাহে 1000কৈ টকা লাভ কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জানিবলৈ দিছে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে আন এক সুবিধা গ্ৰহণ কৰিছে আৰু যি সুবিধা হৈছে প্ৰতি মাহে ৰেচন কাৰ্ড থকা ব্যক্তিসকলে তথা সেই পৰিয়ালে লাভ কৰিব 1000কৈ টকা দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে কেন্দ্ৰীয় চৰকাৰে আৰু যিসকল পৰিয়ালৰ তথা যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হয় সেইসকল পৰিয়ালে লাভ কৰিব 1000কৈ টকা আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু তেওঁলোকৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকাতকৈ কম আনহাতে হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি যি প্ৰতি মাহে 1000কৈ দিয়াৰ কথা কৈছে সেই 1000কৈ টকা পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব বুলি জানিবলৈ দিছে চৰকাৰে হিতাধিকাৰীৰ বেংকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধন আৰু চলিত বৰ্ষৰেই তথা এই বছৰৰেই 1 জুনৰ পৰাই আৰম্ভ হ'ব বুলি জানিবলৈ দিছে এই আঁচনিখন আৰু এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে আবেদন কৰিব লাগিব আৰু কেনেদৰে আবেদন কৰিব সেই বিষয়ে আমি সবিশেষ আপোনালোকক জনাম কেনেদৰে আবেদন কৰিব লাগিব কি নথিপত্ৰ লাগিব ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান ৱেবছাইটত কৰিব পাৰিব আবেদন ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান ৱেবছাইটত কৰিব পাৰিব আবেদন আৰু আবেদন কৰিবলৈ নথিপত্ৰ আপোনালোকক কি লাগিব তথা নথিপত্ৰ কি প্ৰয়োজন হ'ব আৰু সেই বিষয়ে জনাইছোঁ প্ৰয়োজন হ'ব আপোনালোকৰ ৰেচন কাৰ্ডখন পোনপ্ৰথমে প্ৰয়োজন হ'ব আপোনালোকৰ ৰেচন কাৰ্ডখন কিয়নো ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলেহে লাভ কৰিব এই 1000কৈ টকা আৰু সেয়েহে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক লগতে বাধ্যতামূলক হৈছে এটা বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড বাধ্যতামূলক হৈছে ৰেচন কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক পাছবুক এই তিনিটা ডকুমেণ্টছ বাধ্যতামূলক আৰু ইয়াৰ লগতে আয়ৰ প্ৰমাণপত্ৰ আৰু বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ বাধ্যতামূলক আয়ৰ প্ৰমাণপত্ৰ মানে ইনকাম চাৰ্টিফিকেট আপোনালোকৰ বাধ্যতামূলক আৰু লগতে বাসস্থানৰ প্ৰমাণপত্ৰ আপুনি য'ত বসবাস কৰি আছে তাৰ প্ৰমাণপত্ৰ সেয়া হয়তো গাঁওবুঢ়াই দিব আপোনালোকক সেই প্ৰমাণপত্ৰ আৰু লগতে আপোনালোকৰ এটা সক্ৰিয় মোবাইল নম্বৰ আৰু হিতাধিকাৰীৰ বাবে KYCৰ বাধ্যতামূলক কৰিছে চৰকাৰে বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক আৰু লগতে ৰেচন কাৰ্ডৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড যিহেতু লিংক হয়তো হৈয়ে আছে আৰু সেই লিংক কৰাটো বাধ্যতামূলক আৰু যিসকলৰ লিংক আছে KYC তেওঁলোকে লাভ কৰিব পাৰিব এই ধনৰাশি আৰু কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে আৰু এয়া কোনো ৰাজ্য চৰকাৰে ঘোষণা কৰা কথা নহয় এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা কথা নহয় এয়া কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে দেশৰ যিসকল ৰেচন কাৰ্ড আছে যিসকলৰ ঘৰত ৰেচন কাৰ্ডৰ চাউল পায় বিনামূলীয়া চাউল পায় সেইসকল পৰিয়ালক তেওঁলোকে আৰ্থিকভাৱে প্ৰতি মাহে 1000কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে তথা সিদ্ধান্ত লৈছে আৰু চলিত বৰ্ষৰ তথা এইবাৰ 2025 বৰ্ষৰেই 1 জুনৰ পৰা আৰম্ভ হ'ব এই আঁচনিখন আৰু তেওঁলোকে জানিবলৈ দিছে 1 জুনৰ পৰাই লাভ কৰিব পাৰিব হিতাধিকাৰীসকলে 1000কৈ টকা প্ৰতি মাহে আৰু বাৰ্ষিক আয় যিসকলৰ 2 লাখ টকা বা 2 লাখ টকাতকৈ কম সেইসকলেহে লাভ কৰিব পাৰিব 1000কৈ টকা যিসকলৰ বছৰি ইনকাম 2 লাখ টকাতকৈ অধিক বা 3 লাখ 4 লাখ টকাকৈ হয় তেওঁলোকে এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব কেৱল যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় মাত্ৰ 2 লাখ টকা বা 2 লাখ টকাতকৈ কম সেইসকল পৰিয়ালেহে লাভ কৰিব পাৰিব এই আঁচনিখনৰ সুবিধা আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক তথা যিসকলে বৰ্তমান ৰেচন কাৰ্ডৰ চাউল পাই আছে সেইসকলেহে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব
ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ আৰু যদিহে আপোনাৰো এখন ৰেচন কাৰ্ড আছে বা আপুনি ৰেচন কাৰ্ডৰ দ্বাৰা যদি আপুনি বিনামূলীয়া চাউল লাভ কৰে তেনেহ'লে এই খবৰটো আপোনাৰ বাবে কিয়নো কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ আঁচনি লৈ আহিছে ৰেচন কাৰ্ডক লৈ আৰু আমি সবিশেষ জনাম কেনেদৰে আবেদন কৰিব কি নথিপত্ৰ লাগিব আৰু এই আঁচনিখনৰ মূল বিষয় কি আৰু ৰেচন কাৰ্ড থকা লাখ লাখ পৰিয়ালৰ বাবে তথা লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আনিছে কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতি মাহে 1000কৈ টকা যিসকলে ৰেচন কাৰ্ড তথা যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে প্ৰতি মাহে 1000কৈ টকা লাভ কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জানিবলৈ দিছে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে আন এক সুবিধা গ্ৰহণ কৰিছে আৰু যি সুবিধা হৈছে প্ৰতি মাহে ৰেচন কাৰ্ড থকা ব্যক্তিসকলে তথা সেই পৰিয়ালে লাভ কৰিব 1000কৈ টকা দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে কেন্দ্ৰীয় চৰকাৰে আৰু যিসকল পৰিয়ালৰ তথা যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হয় সেইসকল পৰিয়ালে লাভ কৰিব 1000কৈ টকা আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু তেওঁলোকৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকাতকৈ কম আনহাতে হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি যি প্ৰতি মাহে 1000কৈ দিয়াৰ কথা কৈছে সেই 1000কৈ টকা পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব বুলি জানিবলৈ দিছে চৰকাৰে হিতাধিকাৰীৰ বেংকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধন আৰু চলিত বৰ্ষৰেই তথা এই বছৰৰেই 1 জুনৰ পৰাই আৰম্ভ হ'ব বুলি জানিবলৈ দিছে এই আঁচনিখন আৰু এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে আবেদন কৰিব লাগিব আৰু কেনেদৰে আবেদন কৰিব সেই বিষয়ে আমি সবিশেষ আপোনালোকক জনাম কেনেদৰে আবেদন কৰিব লাগিব কি নথিপত্ৰ লাগিব ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান ৱেবছাইটত কৰিব পাৰিব আবেদন ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান ৱেবছাইটত কৰিব পাৰিব আবেদন আৰু আবেদন কৰিবলৈ নথিপত্ৰ আপোনালোকক কি লাগিব তথা নথিপত্ৰ কি প্ৰয়োজন হ'ব আৰু সেই বিষয়ে জনাইছো প্ৰয়োজন হ'ব আপোনালোকৰ ৰেচন কাৰ্ডখন পোনপ্ৰথমে প্ৰয়োজন হ'ব আপোনালোকৰ ৰেচন কাৰ্ডখন কিয়নো ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলেহে লাভ কৰিব এই 1000কৈ টকা আৰু সেয়েহে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক লগতে বাধ্যতামূলক হৈছে এটা বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড বাধ্যতামূলক হৈছে ৰেচন কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক পাছবুক এই তিনিটা ডকুমেণ্টছ বাধ্যতামূলক আৰু ইয়াৰ লগতে আয়ৰ প্ৰমাণপত্ৰ আৰু বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ বাধ্যতামূলক আয়ৰ প্ৰমাণপত্ৰ মানে ইনকাম চাৰ্টিফিকেট আপোনালোকৰ বাধ্যতামূলক আৰু লগতে বাসস্থানৰ প্ৰমাণপত্ৰ আপুনি য'ত বসবাস কৰি আছে তাৰ প্ৰমাণপত্ৰ সেয়া হয়তো গাঁওবুঢ়াই দিব আপোনালোকক সেই প্ৰমাণপত্ৰ আৰু লগতে আপোনালোকৰ এটা সক্ৰিয় মোবাইল নম্বৰ আৰু হিতাধিকাৰীৰ বাবে KYCৰ বাধ্যতামূলক কৰিছে চৰকাৰে বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক আৰু লগতে ৰেচন কাৰ্ডৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড যিহেতু লিংক হয়তো হৈয়ে আছে আৰু সেই লিংক কৰাটো বাধ্যতামূলক আৰু যিসকলৰ লিংক আছে KYC তেওঁলোকে লাভ কৰিব পাৰিব এই ধনৰাশি আৰু কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে আৰু এয়া কোনো ৰাজ্য চৰকাৰে ঘোষণা কৰা কথা নহয় এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা কথা নহয় এয়া কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে দেশৰ যিসকল ৰেচন কাৰ্ড আছে যিসকলৰ ঘৰত ৰেচন কাৰ্ডৰ চাউল পায় বিনামূলীয়া চাউল পায় সেইসকল পৰিয়ালক তেওঁলোকে আৰ্থিকভাৱে প্ৰতি মাহে 1000কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে তথা সিদ্ধান্ত লৈছে আৰু চলিত বৰ্ষৰ তথা এইবাৰ 2025 বৰ্ষৰেই 1 জুনৰ পৰা আৰম্ভ হ'ব এই আঁচনিখন আৰু তেওঁলোকে জানিবলৈ দিছে 1 জুনৰ পৰাই লাভ কৰিব পাৰিব হিতাধিকাৰীসকলে 1000কৈ টকা প্ৰতি মাহে আৰু বাৰ্ষিক আয় যিসকলৰ 2 লাখ টকা বা 2 লাখ টকাতকৈ কম সেইসকলেহে লাভ কৰিব পাৰিব 1000কৈ টকা যিসকলৰ বছৰি ইনকাম 2 লাখ টকাতকৈ অধিক বা 3 লাখ 4 লাখ টকাকৈ হয় তেওঁলোকে এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব কেৱল যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় মাত্ৰ 2 লাখ টকা বা 2 লাখ টকাতকৈ কম সেইসকল পৰিয়ালেহে লাভ কৰিব পাৰিব এই আঁচনিখনৰ সুবিধা আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক তথা যিসকলে বৰ্তমান ৰেচন কাৰ্ডৰ চাউল পাই আছে সেইসকলেহে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব
ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ আৰু যদিহে আপোনাৰো এখন ৰেচন কাৰ্ড আছে বা আপুনি ৰেচন কাৰ্ডৰ দ্বাৰা যদি আপুনি বিনামূলীয়া চাউল লাভ কৰে তেনেহ'লে এই খবৰটো আপোনাৰ বাবে কিয়নো কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ আঁচনি লৈ আহিছে ৰেচন কাৰ্ডক লৈ আৰু আমি সবিশেষ জনাম কেনেদৰে আবেদন কৰিব কি নথিপত্ৰ লাগিব আৰু এই আঁচনিখনৰ মূল বিষয় কি আৰু ৰেচন কাৰ্ড থকা লাখ লাখ পৰিয়ালৰ বাবে তথা লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আনিছে কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতি মাহে 1000কৈ টকা যিসকলে ৰেচন কাৰ্ড তথা যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে প্ৰতি মাহে 1000কৈ টকা লাভ কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জানিবলৈ দিছে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে আন এক সুবিধা গ্ৰহণ কৰিছে আৰু যি সুবিধা হৈছে প্ৰতি মাহে ৰেচন কাৰ্ড থকা ব্যক্তিসকলে তথা সেই পৰিয়ালে লাভ কৰিব 1000কৈ টকা দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে কেন্দ্ৰীয় চৰকাৰে আৰু যিসকল পৰিয়ালৰ তথা যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হয় সেইসকল পৰিয়ালে লাভ কৰিব 1000কৈ টকা আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু তেওঁলোকৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকাতকৈ কম আনহাতে হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি যি প্ৰতি মাহে 1000কৈ দিয়াৰ কথা কৈছে সেই 1000কৈ টকা পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব বুলি জানিবলৈ দিছে চৰকাৰে হিতাধিকাৰীৰ বেংকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধন আৰু চলিত বৰ্ষৰেই তথা এই বছৰৰেই 1 জুনৰ পৰাই আৰম্ভ হ'ব বুলি জানিবলৈ দিছে এই আঁচনিখন আৰু এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে আবেদন কৰিব লাগিব আৰু কেনেদৰে আবেদন কৰিব সেই বিষয়ে আমি সবিশেষ আপোনালোকক জনাম কেনেদৰে আবেদন কৰিব লাগিব কি নথিপত্ৰ লাগিব ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান ৱেবছাইটত কৰিব পাৰিব আবেদন ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান ৱেবছাইটত কৰিব পাৰিব আবেদন আৰু আবেদন কৰিবলৈ নথিপত্ৰ আপোনালোকক কি লাগিব তথা নথিপত্ৰ কি প্ৰয়োজন হ'ব আৰু সেই বিষয়ে জনাইছোঁ প্ৰয়োজন হ'ব আপোনালোকৰ ৰেচন কাৰ্ডখন পোনপ্ৰথমে প্ৰয়োজন হ'ব আপোনালোকৰ ৰেচন কাৰ্ডখন কিয়নো ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলেহে লাভ কৰিব এই 1000কৈ টকা আৰু সেয়েহে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক লগতে বাধ্যতামূলক হৈছে এটা বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড বাধ্যতামূলক হৈছে ৰেচন কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক পাছবুক এই তিনিটা ডকুমেণ্টছ বাধ্যতামূলক আৰু ইয়াৰ লগতে আয়ৰ প্ৰমাণপত্ৰ আৰু বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ বাধ্যতামূলক আয়ৰ প্ৰমাণপত্ৰ মানে ইনকাম চাৰ্টিফিকেট আপোনালোকৰ বাধ্যতামূলক আৰু লগতে বাসস্থানৰ প্ৰমাণপত্ৰ আপুনি য'ত বসবাস কৰি আছে তাৰ প্ৰমাণপত্ৰ সেয়া হয়তো গাঁওবুঢ়াই দিব আপোনালোকক সেই প্ৰমাণপত্ৰ আৰু লগতে আপোনালোকৰ এটা সক্ৰিয় মোবাইল নম্বৰ আৰু হিতাধিকাৰীৰ বাবে KYCৰ বাধ্যতামূলক কৰিছে চৰকাৰে বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক আৰু লগতে ৰেচন কাৰ্ডৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড যিহেতু লিংক হয়তো হৈয়ে আছে আৰু সেই লিংক কৰাটো বাধ্যতামূলক আৰু যিসকলৰ লিংক আছে KYC তেওঁলোকে লাভ কৰিব পাৰিব এই ধনৰাশি আৰু কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে আৰু এয়া কোনো ৰাজ্য চৰকাৰে ঘোষণা কৰা কথা নহয় এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা কথা নহয় এয়া কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে দেশৰ যিসকল ৰেচন কাৰ্ড আছে যিসকলৰ ঘৰত ৰেচন কাৰ্ডৰ চাউল পায় বিনামূলীয়া চাউল পায় সেইসকল পৰিয়ালক তেওঁলোকে আৰ্থিকভাৱে প্ৰতি মাহে 1000কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে তথা সিদ্ধান্ত লৈছে আৰু চলিত বৰ্ষৰ তথা এইবাৰ 2025 বৰ্ষৰেই 1 জুনৰ পৰা আৰম্ভ হ'ব এই আঁচনিখন আৰু তেওঁলোকে জানিবলৈ দিছে 1 জুনৰ পৰাই লাভ কৰিব পাৰিব হিতাধিকাৰীসকলে 1000কৈ টকা প্ৰতি মাহে আৰু বাৰ্ষিক আয় যিসকলৰ 2 লাখ টকা বা 2 লাখ টকাতকৈ কম সেইসকলেহে লাভ কৰিব পাৰিব 1000কৈ টকা যিসকলৰ বছৰি ইনকাম 2 লাখ টকাতকৈ অধিক বা 3 লাখ 4 লাখ টকাকৈ হয় তেওঁলোকে এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব কেৱল যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় মাত্ৰ 2 লাখ টকা বা 2 লাখ টকাতকৈ কম সেইসকল পৰিয়ালেহে লাভ কৰিব পাৰিব এই আঁচনিখনৰ সুবিধা আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক তথা যিসকলে বৰ্তমান ৰেচন কাৰ্ডৰ চাউল পাই আছে সেইসকলেহে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব
ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ আৰু যদিহে আপোনাৰো এখন ৰেচন কাৰ্ড আছে বা আপুনি ৰেচন কাৰ্ডৰ দ্বাৰা যদি আপুনি বিনামূলীয়া চাউল লাভ কৰে তেনেহ'লে এই খবৰটো আপোনাৰ বাবে কিয়নো কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ আঁচনি লৈ আহিছে ৰেচন কাৰ্ডক লৈ আৰু আমি সবিশেষ জনাম কেনেদৰে আবেদন কৰিব কি নথিপত্ৰ লাগিব আৰু এই আঁচনিখনৰ মূল বিষয় কি আৰু ৰেচন কাৰ্ড থকা লাখ লাখ পৰিয়ালৰ বাবে তথা লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আনিছে কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতি মাহে 1000কৈ টকা যিসকলে ৰেচন কাৰ্ড তথা যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে প্ৰতি মাহে 1000কৈ টকা লাভ কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জানিবলৈ দিছে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে আন এক সুবিধা গ্ৰহণ কৰিছে আৰু যি সুবিধা হৈছে প্ৰতি মাহে ৰেচন কাৰ্ড থকা ব্যক্তিসকলে তথা সেই পৰিয়ালে লাভ কৰিব 1000কৈ টকা দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে কেন্দ্ৰীয় চৰকাৰে আৰু যিসকল পৰিয়ালৰ তথা যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হয় সেইসকল পৰিয়ালে লাভ কৰিব 1000কৈ টকা আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু তেওঁলোকৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকাতকৈ কম আনহাতে হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি যি প্ৰতি মাহে 1000কৈ দিয়াৰ কথা কৈছে সেই 1000কৈ টকা পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব বুলি জানিবলৈ দিছে চৰকাৰে হিতাধিকাৰীৰ বেংকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধন আৰু চলিত বৰ্ষৰেই তথা এই বছৰৰেই 1 জুনৰ পৰাই আৰম্ভ হ'ব বুলি জানিবলৈ দিছে এই আঁচনিখন আৰু এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে আবেদন কৰিব লাগিব আৰু কেনেদৰে আবেদন কৰিব সেই বিষয়ে আমি সবিশেষ আপোনালোকক জনাম কেনেদৰে আবেদন কৰিব লাগিব কি নথিপত্ৰ লাগিব ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান ৱেবছাইটত কৰিব পাৰিব আবেদন ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান ৱেবছাইটত কৰিব পাৰিব আবেদন আৰু আবেদন কৰিবলৈ নথিপত্ৰ আপোনালোকক কি লাগিব তথা নথিপত্ৰ কি প্ৰয়োজন হ'ব আৰু সেই বিষয়ে জনাইছোঁ প্ৰয়োজন হ'ব আপোনালোকৰ ৰেচন কাৰ্ডখন পোনপ্ৰথমে প্ৰয়োজন হ'ব আপোনালোকৰ ৰেচন কাৰ্ডখন কিয়নো ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলেহে লাভ কৰিব এই 1000কৈ টকা আৰু সেয়েহে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক লগতে বাধ্যতামূলক হৈছে এটা বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড বাধ্যতামূলক হৈছে ৰেচন কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক পাছবুক এই তিনিটা ডকুমেণ্টছ বাধ্যতামূলক আৰু ইয়াৰ লগতে আয়ৰ প্ৰমাণপত্ৰ আৰু বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ বাধ্যতামূলক আয়ৰ প্ৰমাণপত্ৰ মানে ইনকাম চাৰ্টিফিকেট আপোনালোকৰ বাধ্যতামূলক আৰু লগতে বাসস্থানৰ প্ৰমাণপত্ৰ আপুনি য'ত বসবাস কৰি আছে তাৰ প্ৰমাণপত্ৰ সেয়া হয়তো গাঁওবুঢ়াই দিব আপোনালোকক সেই প্ৰমাণপত্ৰ আৰু লগতে আপোনালোকৰ এটা সক্ৰিয় মোবাইল নম্বৰ আৰু হিতাধিকাৰীৰ বাবে KYCৰ বাধ্যতামূলক কৰিছে চৰকাৰে বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক আৰু লগতে ৰেচন কাৰ্ডৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড যিহেতু লিংক হয়তো হৈয়ে আছে আৰু সেই লিংক কৰাটো বাধ্যতামূলক আৰু যিসকলৰ লিংক আছে KYC তেওঁলোকে লাভ কৰিব পাৰিব এই ধনৰাশি আৰু কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে আৰু এয়া কোনো ৰাজ্য চৰকাৰে ঘোষণা কৰা কথা নহয় এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা কথা নহয় এয়া কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে দেশৰ যিসকল ৰেচন কাৰ্ড আছে যিসকলৰ ঘৰত ৰেচন কাৰ্ডৰ চাউল পায় বিনামূলীয়া চাউল পায় সেইসকল পৰিয়ালক তেওঁলোকে আৰ্থিকভাৱে প্ৰতি মাহে 1000কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে তথা সিদ্ধান্ত লৈছে আৰু চলিত বৰ্ষৰ তথা এইবাৰ 2025 বৰ্ষৰেই 1 জুনৰ পৰা আৰম্ভ হ'ব এই আঁচনিখন আৰু তেওঁলোকে জানিবলৈ দিছে 1 জুনৰ পৰাই লাভ কৰিব পাৰিব হিতাধিকাৰীসকলে 1000কৈ টকা প্ৰতি মাহে আৰু বাৰ্ষিক আয় যিসকলৰ 2 লাখ টকা বা 2 লাখ টকাতকৈ কম সেইসকলেহে লাভ কৰিব পাৰিব 1000কৈ টকা যিসকলৰ বছৰি ইনকাম 2 লাখ টকাতকৈ অধিক বা 3 লাখ 4 লাখ টকাকৈ হয় তেওঁলোকে এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব কেৱল যিসকল পৰিয়ালৰ যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় মাত্ৰ 2 লাখ টকা বা 2 লাখ টকাতকৈ কম সেইসকল পৰিয়ালেহে লাভ কৰিব পাৰিব এই আঁচনিখনৰ সুবিধা আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক তথা যিসকলে বৰ্তমান ৰেচন কাৰ্ডৰ চাউল পাই আছে সেইসকলেহে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব